এয়া আঘোণৰ বতৰ আৰু আঘোণৰ বতৰত ব্যস্ত হৈ পৰিছে বিদ্যালয় ব্যস্ত হৈ পৰিছে পথাৰত ডঙৰচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ চাবৰ ডঙৰচুক গাঁৱত আৰু ডঙৰচুকৰ যি পথাৰৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ডঙৰচুক প্ৰাথমিক বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এতিয়া বিদ্যালয়ৰ পাঠদানেই পথাৰত ধান কটাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে মই পোনে পোনে মোৰ কেমেৰা সহযোগী গাড়ীৰ সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বিদ্যালয়খনত যিহেতু ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে পুৱাৰ ভাগতে তেওঁলোকে যি প্ৰাতঃসভা অনুষ্ঠিত কৰাৰ পিছতে তেওঁলোকে ইয়াৰ যি পথাৰত যি ধান কটাৰ যিসমূহ ব্যৱসায়িক শিক্ষা সেই ব্যৱসায়িক শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে তেওঁলোকে এই পথাৰলৈ আগবাঢ়ি আহিছে মই মোৰ সৈতে যিহেতু ডঙৰচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী আছে মই আপোনাৰ কাষলৈ আহিছোঁ বিদ্যালয়ৰ পাঠদানেই আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে পথাৰত ব্যস্ত হৈ পৰিছে ধান কটাত আৰু কি পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্যে আপুনি এই কাৰ্যসূচী হাতত লৈছে নমস্কাৰ জনাইছোঁ আপোনালোকক প্ৰথমে আচলতে কি হয় ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি জ্ঞানৰ লগতে যদি আমি ব্যৱহাৰিক বা জীৱন শিক্ষাৰ ওপৰত তেওঁলোকক সম্যক ধাৰণা প্ৰাথমিক স্তৰৰ পৰ্যায়তে বা এই শিশুসকলক যদি দি যাব পাৰোঁ ভৱিষ্যতলৈ তেওঁলোকে পঢ়া শুনাৰ লগতে চাকৰি কৰা যিটো মনোবৃত্তি তাৰ পৰিৱৰ্তেও যাতে আমি হাতে কামে কৰি বা এনেধৰণৰ কাম কাজবোৰ ব্যৱহাৰিক জীৱন শিক্ষাৰ লগত জড়িত কাম কাজবোৰ কৰিও যাতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পাৰে বা জীৱনটোক ৰোজগাৰ এটা বা স্থায়িত্ব দিব পাৰে তেনেধৰণৰ এটা প্ৰয়াস লৈ আমি এইবাৰ বিগত বছৰৰ দৰে এই বছৰ আমি তেওঁলোকক পথাৰলৈ লৈ আহিছোঁ আমাৰ সোণালী ধাননি পথাৰলৈ ইয়াত আমাৰ জ্যেষ্ঠসকলৰ লগত আমাৰ সমল ব্যক্তিসকলৰ লগত বা আইতা খুৰীহঁতৰ লগত তেওঁলোকক আমি একাত্ম কৰি দিছোঁ যাতে কেনেকৈ তেওঁলোকে ধান দাৱনি বা মুঠি বান্ধি কেনেকৈ গৃহস্থৰ ঘৰলৈ আমি ধানবিলাক লৈ যাব পাৰোঁ ডাঙৰি বান্ধি ভাৰ বান্ধি বিৰিয়াৰ জৰিয়তে সেই কথাখিনি তেওঁলোকক এতিয়াই যাতে অকণমান যদি দি যাব পাৰোঁ ভৱিষ্যতলৈ তেওঁলোকে নিজৰ অভিভাৱকসকলক সহযোগিতা কৰাৰ লগতে সমাজখনৰ ক্ষেত্ৰতো তেওঁলোকে এক গতি দিব বুলি মোৰ এটা ধাৰণা হৈছিলে আৰু তেনেধৰণৰ পদক্ষেপ আগতেও লৈছিলোঁ এইবাৰো লৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰভাৱে তেওঁলোকে আনন্দপূৰ্ণভাৱে আজি এই পথাৰত তেওঁলোকে নিজকে নিয়োজিত কৰিছে খুব ভাল লাগিছে আৰু ইয়াৰ লগতে সংগতি ৰাখি পথাৰৰ যিটো আমাৰ মাদকতা ৰবাব টেঙাৰ যিটো জুতি বা তেওঁলোকে ফৰিং বিচৰা বা তেওঁলোকে চেচু খন্দা এইবিলাকো তেওঁলোকক আমি হাতে কামে কৰাই দেখাইছোঁ যাতে তেওঁলোকে ভৱিষ্যতলৈ তেওঁলোকৰ প্ৰজন্মক আহিব লগা প্ৰজন্মকো তেওঁলোকে যাতে খেতি পথাৰৰ লগত জড়িত কৰি যিহেতু আমি ভাৰত এখন কৃষি প্ৰধান দেশ কৃষি অবিহনে আমি এখন দেশ কেতিয়াও বিকাশত আমি সম্ভৱ নহয় তেওঁলোকে যাতে কৃষি কৰ্মৰ যোগেদিও যাতে জীৱনটোক জীয়াই তুলিব পাৰে সেইখিনি ধাৰণা এটা দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু ডঙৰচুক প্ৰাথমিক বিদ্যালয়ত এই কাম কাজত জড়িত কৰাৰ কাৰণে মই সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অকলে এইবছৰে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে নে আন বছৰ পূৰ্বতেও আপুনি এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আৰু কি পদক্ষেপ গ্ৰহণ কৰিছে নহয় আমি প্ৰায় আজি বিগত 7 বছৰ এনেধৰণৰ কাৰ্যসূচীবোৰ লৈ আছোঁ পথাৰলৈ যোৱা অকল আঘোণৰ পথাৰলৈ বুলি নহয় শাওণৰ পথাৰলৈ লৈ যাওঁ কেনেকৈ হালোৱাই মাটি চহাই কেনেকৈ আমাৰ খেতি বাতি বা আমাৰ ভূঁই ৰুই পথাৰখন সেউজীয়া কৰি তোলে তেনেকুৱা ধৰণৰ আমি কাম কাজবোৰ কৰাওঁ লগতে আমি শাক পাচলি যিটো থলুৱাভাৱে জৈৱিকভাৱে উৎপাদিত থলুৱা শাক পাচলি আমি বিদ্যালয়ত এখন বজাৰ বহাওঁ বছৰত এবাৰ সেই বজাৰখনৰ প্ৰকৃতাৰ্থত এখন বজাৰ কৰোঁ তাত যাতে তেওঁলোকে দৈনিক লেনা দানা বা মানুহৰ লগত যোগাযোগ ব্যৱস্থাৰ যোগেদি তেওঁলোকে ওজন পাতল এইবিলাক গধুৰ দগাপালাৰ বিষয়ে সিহঁতি সম্যক ধাৰণা পায় লগতে আমি তেওঁলোকক থলুৱা কুটিৰ শিল্প তাঁতশালৰ যোগেদিও তেওঁলোকক আমি ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিব বিচাৰিছোঁ যাতে তাঁতশালো এটা ক্ষুদ্ৰ উদ্যোগ হয় ইয়াৰ যোগেদিও যাতে নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ লগতে সেই সম্পদখিনি আমি বজাৰ কেন্দ্ৰিক এটা ব্যৱস্থা কৰিছোঁ তাত আমি আমাৰ গামোচা ৰুমাল এইবিলাক আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি উৎপাদন কৰি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগ সমল ব্যক্তিসকলৰ সহযোগত আমি তেনেধৰণৰ কামবোৰ কৰি আছোঁ আৰু কৰি যাম বুলি আমি আশাবাদী হয় নিশ্চয়কৈ মই ধন্যবাদ জনাইছোঁ আৰু যিহেতু বিদ্যালয়ৰ পাঠদানেই ডঙৰচুক প্ৰাথমিক বিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকে ইতিমধ্যে পথাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু মোৰ এতিয়া যিহেতু অঞ্চলৰ ৰাইজ আছে মই আপোনাৰ কাষলৈ আহিছোঁ ছাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক আপুনি কেনেধৰণে কি শলাগ জনাবনে কি কৰিব আমি
প্ৰায় সঁচাকৈ শলাগ লওঁ। আগতে আমাৰ স্কুলখন যি ধৰণৰ আছিলে এতিয়া তাতকৈ আমাৰ স্কুলখন বহুত উন্নতি হ'ল, ল'ৰা ছোৱালী চাফ চিকুণতা হ'ল, ল'ৰা ছোৱালী প্ৰায় স্কুললৈ প্ৰায় হেঁপাহ কৰি আহিবলৈ। সেইকাৰণে আমাৰ বহুত ভাল, আমি সন্মানো জনাওঁ ছাৰক। এই ভতিজাই হৈছে সন্মানো জনাওঁ, মই বছৰত এবাৰ আহোঁগৈ, সুধি চাব পাৰে, খালি বহুতেই ভাল লাগিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।